আছুৰ সৈতে অখিল গগৈৰ তিক্ততাপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিনীয়া কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত সদৌ অসম ছাত্ৰ সন্থাৰে জোট বন্ধাৰ লক্ষ্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শনিবাৰে সংবাদ মেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৃষক নেতা অখিল গগৈয়ে আছুৰ লগতে সকলো বিজেপি বিৰোধী শক্তিকো এই সংগ্ৰামত একত্ৰিত হোৱাৰ আহ্বান অখিল গগৈৰ যদি সঁচাকৈ এই বিধেয়কখনৰ বিৰোধিতা কৰে এই মুহূৰ্তত আমি সকলো একলগ হ'ব লাগে বেলেগ আৰু কথা নাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিও আমাৰ আহ্বান যদি আপোনালোকে আচলতে বিধেয়কখন বিৰোধিতা কৰে যদি আন্তৰিকভাৱে বিৰোধিতা কৰে যদি আপোচকামিতা নাই তেতিয়াহ'লে আপোনালোকে আমুকৰ লগত যাব নোৱাৰো তামুকৰ লগত যাব নোৱাৰো এইবিলাক কথা বাদ দি আমি সকলোৱে ঐক্যবদ্ধভাৱে এই মুহূৰ্তত আগবাঢ়ি যাব লাগে শেহতীয়াকৈ বিতৰ্কিত বিধেয়কৰ পৰা বাংলাদেশৰ নাম কৰ্তন প্ৰসংগত নাটক আখ্যা দি অখিল গগৈ যুক্তি বিধেয়কৰ পৰা বাংলাদেশৰ নাম বাদ পৰিলেও সুৰক্ষিত নহয় অসমীয়া জাতি ২৭ নৱেম্বৰত জেপিচিৰ বৈঠকত কৰ্তন নহয় বাংলাদেশৰ নাম জেপিচিৰ অধিকাংশ সদস্যই এনডিএৰ বাবে বাংলাদেশৰ নাম কৰ্তন নহয় বুলি সমালোচনা অখিল গগৈৰ যদি ২৭ তাৰিখৰ দিনা সঁচাকৈ জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে ক্লজ বাই ক্লজ কনচিডাৰেশ্যন কৰি বিধেয়কখন যদি পাছ কৰি দিয়ে তেতিয়াহ'লে ২৮ তাৰিখৰ পৰা সেইটো যিকোনো ধৰণৰ আন্দোলন ২৭ নৱেম্বৰত জেপিচিৰ প্ৰস্তাৱিত বৈঠক আৰু বিধেয়ক বাতিলৰ দাবীত ২৬ আৰু ২৭ নৱেম্বৰৰ দুটা দিন প্ৰতিবাদৰ দিন পালনৰ আহ্বান জনায় অখিল গগৈ লগতে ছ'চিয়েল মিডিয়াৰ যোগেদিও প্ৰতিবাদ কৰিবলৈ সকলোকে আহ্বান কৃষক নেতাগৰাকীৰ We oppose the unconstitutional and anti-national Citizenship Amendment Bill 2016 full stop scrap the bill এই দুটা বাক্য আমি সমগ্ৰ ফেচবুক আৰু টুইটাৰত হিন্দী আৰু ইংৰাজী এই দুইটা ভাষাত লিখি আমি সমগ্ৰ ভাৰতত প্ৰচাৰ কৰিব খুজিছো সমগ্ৰ অসমবাসী ৰাইজে যাতে ২৬ তাৰিখৰ সন্ধিয়া আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰো বুলি যাতে এটা প্ৰচাৰ আৰম্ভ কৰে বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতিক লৈ সংবাদমেলত পুনৰ সৰব হৈ পৰে অখিল গগৈ মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰি গগৈৰ মন্তব্য ভীমৰ বচন আওৰাইছে অসমৰ ডাঙৰ ভাৱৰীয়াজনে কালি আমাৰ অসমৰ ভাৱৰীয়াজনে আৰু এটা ডাঙৰ ভাও ভীমৰ বচন এটা মাতিছে ভীমৰ বচনটোত কৈছে যে অসমীয়া সন্তান হৈ অসমখনক থানবান হ'ব বুলি তেওঁ নিদিয়ে এই মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই যদি বিধেয়কখন কেনেবাকে এইবাৰ গৃহীত কৰিব নোৱাৰে তেতিয়াহ'লে যিকোনো প্ৰকাৰে হ'লেও অধ্যাদেশ জাৰি কৰি হ'লেও এই মানুহবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সন্মতি প্ৰকাশ কৰি আহিছে ইপিনে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ পৰৱৰ্তী স্থিতি দেওবাৰে অৱগত কৰাব বুলি মন্তব্য কৰে অখিল গগৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সহযোগত নীলকমল কলিতা ৰিপৰ্ট প্ৰাগ নিউজ